আৰু বাবাৰ চৰণত আমি সকলোৱে ভক্তি ভৰা সেৱা অৰ্চনা নিবেদন কৰিছোঁ। বাবা ভোলানাথে যাতে আমাক সকলোকে আগন্তুক দিনত মংগল আশীৰ্বাদ প্ৰদান কৰে আৰু বাবাই ভক্তই যি ধৰণেই বাবাৰ চৰণত শৰণ লয় বাবা ভোলানাথে সকলোকে আশীৰ্বাদ দিয়ে। এয়া আমাৰ বিশ্বাস, এয়া আমাৰ পৰম্পৰা। গতিকে বাবাৰ চৰণত আজি শৰণ ল'বলৈ আহিছোঁ পবিত্ৰ কেদাৰ ধামত আৰু অত্যন্ত সন্তুষ্টি, পৰম সন্তুষ্টি লাভ কৰিছোঁ বাবাৰ দৰ্শন আৰু বাবাৰ চৰণত সেৱা জনাই। গতিকে নিশ্চিতভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টি আকৌ এবাৰ এই সমষ্টিত 22 লাখ যি ভোটাৰ আছে, 11টা বিধানসভা সমষ্টি আছে, সমষ্টিবাসী ভোটাৰ ৰাইজে নিশ্চিতভাৱে তৃতীয় কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোৱে আশীৰ্বাদ দিব। আৰু তাৰ এটা অনুমান, তাৰ এটা গুণগুণনি ভাইব্ৰেশ্যন আমি সকলোতে দেখিবলৈ পাইছোঁ। য'তেই গৈছোঁ সকলোৰে মুখত, সকলোৰে ওঠত, সকলোৰে অন্তৰৰ এটাই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে নিশ্চিতভাৱে এই যি সমাগত লোকসভা নিৰ্বাচন 26 এপ্ৰিল আমাৰ কাৰণে, দৰং ওদালগুৰিৰ কাৰণে, এই নিৰ্বাচনত দৰং ওদালগুৰিত বিৰোধী যি শক্তি, বিৰোধী যি শিবিৰ, সেই শিবিৰক পৰাভূত কৰি আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ সমৰ্থনেৰে দ্বিতীয় কাৰ্যকালৰ বাবে আমি নিৰ্বাচিত হ'ম। আৰু তাৰ লগতে মোদী ডাঙৰীয়াও তৃতীয় কাৰ্যকাল তেখেত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।